ফলতে আজি বৃহত্তর পূর্বাঞ্চল একেবারে রিমোট এরিয়া তাতেও স্বতন্ত্র রাইজ আছে ক্যান্ডেল হাতে হাতে লৈ সদন কিন্তু সদায় জাতি ধৰ্ম চবৰ লগত চবৰ কাৰণে তেখেত কালচাৰেলি আগুৱাই লৈ গৈছিলে আৰু তেখেতৰ কাৰণে আকৌ এখন ঐক্যবদ্ধ হৈছে বুলি আমি দেখা পাইছোঁ। আজি ক'তো সাম্প্ৰদায়িক কোনো শ্লোগান আমি দেখা পোৱা নাই। কেৱল গোটেই অসমত আপুনি আজিৰ তাৰিখত কেৱল অসমীয়া বিচাৰিব, বাকী কোনো জাতি ধৰ্ম কেৱল অসমীয়া গোটেই অসমত। তেখেত যোৱাৰ আগে আগে তেখেত আজি আমাক যেনেকৈ এৰি থৈ গুচি গ'ল, সঁচাকৈ আমি সহজভাৱে মানি ল'ব পৰা নাই। আৰু গোটেই অসমত আজি যি ঐক্যবদ্ধভাৱে অসমীয়া ওলাই আহিছে, আজি আপুনি বেলেগ কোনো জাতি বিচাৰি নাপায়, কেৱল অসমীয়া পাব, কেৱল দুদিনীয়া পাব। সঁচাকৈ আমি তেখেতৰ যাতে স্বৰ্গগামী হয় তাৰ কাৰণে কৰিছোঁ সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক। তেখেতৰ যি আমাৰ কাৰণে যি কৰি গ'ল বিগত